এয়া নাতি আৰু ককা, মোৰ শিৱসাগৰৰ নাতি। ফেচবুকৰ চিনাকি, ফেচবুকতে চিনাকি হৈ আমি বহু দিনৰ পৰা, কেইবাবছৰৰ আগৰ পৰা আমি কথা পাতি থাকোঁ। এইবাৰ মই গৈ নাতিৰ ঘৰ ওলালোগৈ, অৰ্থাৎ সদৌ অসম কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। পূৰ্ণাংগ অধিৱেশনলৈ গৈ নাতিক লগ কৰিলোঁ। ৰেলেৰে গৈ পুৱা 6 বজাত শিৱসাগৰ ষ্টেচনত নামিলোঁ। মোৰ সৈতে কেইবাজনো সতীৰ্থ আছিলে। আমি আটাই এখন সৰু গাড়ী লৈ অধিৱেশনস্থলী পালোগৈ, অৰ্থাৎ শিৱসাগৰ ছোৱালী কলেজত অধিৱেশনৰ যো জা কৰিছিল। আমি গৈ পোৱা মাত্ৰেই অভ্যৰ্থনা সমিতিৰ সদস্যসকলে আমাক বহিবলৈ দি চাহ জলপান ইত্যাদি আপ্যায়ন কৰিলে। তাৰপাছত মই নাতিলৈ ফোন কৰিলোঁ। নাতিয়ে বোলে অধিৱেশনস্থলীৰ পৰা 2.5 কিলোমিটাৰমান নিলগত তেওঁলোকৰ ঘৰ। মই সতীৰ্থসকলক তাতে এৰি তেওঁলোকক কৈ মই নাতিৰ ঘৰ অভিমুখে ৰাওনা হ'লোঁ এখন টমটম লৈ। নাতি পদূলিত ৰৈ আছিল। মই গৈ পোৱা মাত্ৰেই তেওঁ আগবাঢ়ি আহিল আৰু টমটমৰ পৰা নামি দুয়ো তেওঁলোকৰ ঘৰলৈ সোমাই গ'লোঁ। মই তেওঁলোকৰ মা দেউতাকৰ সৈতে পৰিচয় বিনিময় কৰিলোঁ। তাৰপিছত গা পা ধুই ফ্ৰেছ হ'লোঁ। নাতিৰ মাকে চাহ জলপান দিলে। চাহ জলপান খাই উঠি দুয়ো পুনৰ টমটম লৈ অধিৱেশনৰ ঠাই পালোহি। আমি আহি পোৱাৰ আগমুহূৰ্তত পতাকা উত্তোলনৰ কাৰ্যসূচী শেষ হ'ল। অন্যান্য কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতেই আমি দুয়ো ওলাই আহিলোঁ ওচৰতে থকা জয়দৌল, শিৱদৌল ইত্যাদি দৰ্শন কৰিবৰ কাৰণে। দুয়ো ওলাই আহিলোঁ। আহি বহুতো পৰ্যটকক লগ পালোঁ। সদায় আহে এইসকল বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল, স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ সৈতেও আমি কিছু মুহূৰ্তত কথা বতৰা পাতিলোঁ। তাৰপিছত আমি দুয়ো ঘূৰিলোঁ। ওচৰতে আছে দেৱীদৌল, জয়দৌল, শিৱদৌল, এইবোৰ পৰিভ্ৰমণ কৰি আছোঁ। এয়া শিৱদৌলৰ বেৰত অংকন কৰা, তাহানিৰ শিল্পীয়ে অংকন কৰা দুৰ্গা আৰু মহিষাসুৰ, দুৰ্গা দেৱীয়ে মহিষাসুৰক বধ কৰাৰ এয়া তেওঁলোকৰ সুনিপুণ শিল্পশৈলী। তাৰপিছতে দুয়ো এয়া শিৱসাগৰ পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ। আমি আহোমসকলৰ যাদুঘৰ মিউজিয়ামলৈ, আহোম ৰজা দিনৰ সামগ্ৰীসমূহ এই মিউজিয়ামতেই সংৰক্ষণ কৰি ৰখা হৈছে। তালৈ বুলি আমি খোজকাঢ়ি জয়সাগৰ নহয়, এইটো শিৱসাগৰ পুখুৰী কয়। শিৱসাগৰ পুখুৰীৰ সিটো পাৰে এই মিউজিয়ামটো, তালৈ দুয়ো খোজকাঢ়ি আহি আছোঁ আমি কথা পাতি। কাৰণ ফোনত আমি বহুত দিন কথা পাতিলোঁ, দেখা সাক্ষাৎ হোৱা নাই। আজি দুয়ো লগ হ'লোঁ। লগ হৈ দুয়ো মনৰ আনন্দতে খোজকাঢ়ি কথা বতৰা পাতি গৈ আছোঁ। ইফালে নান্দনিক দৃশ্য উপভোগ কৰি আছোঁ। শিৱসাগৰ পুখুৰীৰ পাৰে পাৰে এয়া বিভিন্ন ঠাইৰ পৰ্যটকসকল। আমি তেওঁলোকৰ কাষেৰে পাৰ হৈ গৈছোঁ। গৈ আমি কিছু দূৰত, অৰ্থাৎ শিৱসাগৰ পুখুৰীৰ সিটো পাৰৰ সেই আহোমসকলৰ কীৰ্তিচিহ্নবোৰ, আহোমসকলৰ আচবাববোৰ সংৰক্ষণ কৰি ৰখা এই যাদুঘৰ, এয়া আহোম ৰজাৰ ৰাজসভা। স্বৰ্গদেউ সিংহাসনত বহি আছে। কাষত এয়া বুঢ়াগোহাঁই আৰু অন্যান্য পাৰিষদবৰ্গ। এয়া তেওঁলোকে সুন্দৰ শিল্পশৈলীৰ নিদৰ্শন। আৰু এয়া আহোম সেনাই মোগলৰ সৈতে যুঁজ কৰাৰ এক চিত্ৰ। তাত এইবিলাক সংৰক্ষণ কৰি ৰাখিছে। আমি চালোঁ, ফটো ল'লোঁ, বৰ ভাল লাগিছে। তাৰপিছতে আমি লাহে লাহে অন্যান্য সামগ্ৰীসমূহ, আহোম দিনৰ এয়া হ'ল টাই ভাষাৰ সাঁচিপাতৰ পুথি, এতিয়াও সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। এইবিলাক হৈছে টাই ভাষাৰ সাঁচিপাতৰ পুথি।
কাগজৰ টাইপ ভাষাৰ সাঁচিপাতৰ পুথি। আৰু এইবোৰ হৈছে বাচন বৰ্তন, তাহানিৰ আহোমসকলে ব্যৱহাৰ কৰা কাঁহৰ, পিতলৰ ইত্যাদিৰ বাচন বৰ্তন। এইবোৰো তাত লৈ গ'লে দেখিবলৈ পাব। এয়া হৈছে বেতৰ বাকচ, বেতেৰে তৈয়াৰ কৰা বাকচ, এইটো পেটাৰী। আহোম জনসাধাৰণে ব্যৱহাৰ কৰা। তাৰপিছতে দেখিবলৈ পাব এয়া হ'ল মাটিৰ পাত্ৰ। এয়া মাটিৰ পাত্ৰ, লগতে ওচৰতে এটা সেই বৌদ্ধ মূৰ্তি, শিলত অংকন কৰা বৌদ্ধ মূৰ্তি। এয়া মখা, ডাঙৰ মাটিৰ কলহ মখা। তাৰপিছতে আমি কাষতে থকা সদৌ অসম কবি সন্মিলনৰ ঠাই পালোঁহি। আমি যাদুঘৰৰ পৰা আহি আমি এয়া সদৌ অসম কবি সন্মিলনৰ পেণ্ডেলত আহি উপস্থিত হৈছোঁহি। দুই নাতি ককাই এটা ফটো উঠালোঁ। এয়া কবিতাৰ সমদল।